মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সোশ্যাল সায়েন্সৰ এক্সাম সম্পৰ্কীয় এটি অত্যন্ত জৰুৰী নোটিফিকেশন প্ৰকাশ পাইছে। এই হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ নোটিছ আৰু এই নোটিছখন প্ৰত্যেকখন জিলাৰ ইন্সপেক্টৰ অফ স্কুলসকললৈকে পঠোৱা হৈছে। এই জৰুৰী নোটিছখনৰ বিষয়ে আমি ডিটেইলছ জানো আহকচোন। এইটো চোৱা, ইয়াতে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যে কি প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে 1 নম্বৰ পইণ্টত কোৱা হৈছে ক্যান্ডিডেট মাষ্ট বি সিটেড ইন দি এক্সামিনেশ্যন হল পজিটিভলি বাই 8:30 AM 8:30 বজাত তোমালোকে এক্সাম হলত বহিব লাগিব, গতিকে ঘৰৰ পৰা তোমালোকে সোনকালে যাব লাগিব। 2 নম্বৰটো হৈছে OMR sheet and blank answer sheet must be distributed by 8:30 AM ৰুমে যে তোমালোকৰ এই এনসাৰ sheet বিলাক দি অহা হয় সেই কামটো তোমালোকৰ 8:30 ত কৰিব লাগিব আৰু দি all blank answer sheet should be provided by 8:40 AM অৰ্থাৎ 8:40 মিনিটতে তোমালোকক কি কৰা হ'ব, এই blank answer sheet দিয়া হ'ব। আৰু তোমালোকে ইয়াৰ আগতে যিমান এই সোনকালে তোমালোকে এনসাৰ sheet পাইছিলা তাৰ আটাতকৈ আগতে তোমালোকে আজি এনসাৰ sheet পাবৰ কাৰণে সক্ষম হোৱা। সচৰাচৰ 10 মিনিট বা 5 মিনিট সময় দিয়া হৈছিল, কিন্তু কাইলৈ তোমালোকক 20 মিনিট সময় দিয়া হ'ব। 8:40 মিনিটতে কি হ'ব, তোমালোকৰ blank answer sheet দিয়া হ'ব আৰু OMR sheet and blank answer sheet should be distributed আৰু হেতু 8:30 বজাত তোমাৰ ৰুমে ভগোৱা হ'ব। আৰু ইয়াতে আৰু এটা কথা কোৱা হৈছে, question paper should be distributed 8:40 AM along with the blank answer sheet আৰু তোমালোকক question paper 8:40 মিনিটতে দিয়া হ'ব। ইয়াৰ আগৰ এক্সাম কেইটা তোমালোকৰ কাৰণে question paper 8:40 মিনিটত দিয়া হোৱা নাছিল, 5 মিনিট আগতে দিয়া হৈছিল, কিন্তু কাইলৈ তোমালোকক 8:40 মিনিট কি কৰা হ'ব, 40 মিনিটতে তোমালোকক দিয়া হ'ব। আৰু candidate must be given 15 minutes extra time before the start of exam আৰু তোমালোকে question paperখন পঢ়ি চাবৰ কাৰণে 15 মিনিট এক্সট্ৰা সময় পাবা। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি তোমালোকে ভালদৰে মন কৰি লোৱা। তোমালোকে তোমালোকৰ যিসকল লগৰ বন্ধু-বান্ধৱী আছে তেওঁলোকলৈকে ভিডিঅ'টো ফৰৱাৰ্ড কৰিব, যাতে সকলোৱে ৰাতিপুৱা সোনকালে উঠে আৰু সোনকালে 8:30 বজাৰ আগত যাতে এক্সাম হল পায়। 8:30 বজাত তোমালোকে এক্সাম হলত বহিব লাগিব আৰু 8:40 মিনিটত তোমালোকক কুৱেশ্যন পেপাৰ বা আন সামগ্ৰীখিনি দিয়া হ'ব। ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিবা। ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা।